সকলোলৈকে গুড মৰ্নিং জনাই আজি আকৌ এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব, চাই যাব। হেল্ল' বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ভিডিঅ'টো চাব দেই, কেনেকুৱা পাই জনাব। মই গোলাঘাট নুমলীগড় বাবা থানলৈ আহিছোঁ। চাবচোন ভিডিঅ'টো, শৰাই এখন দিম বুলি আহিছোঁ। বাবা থান আৰম্ভ হোৱা চাইডে চাইডে বাগান, যিহেতু গোলাঘাটত গোটেই বাগানে ভৰিয়ে আছে দিয়কচোন, ক'বলগীয়া নাই। নুমলীগড়ৰ বাবা থান, মোৰ ঘৰ যিহেতু গোলাঘাটতে, সেইকাৰণে মই ভাবিছোঁ বাবা থান আহিছোঁ। বাবা থানৰ ভিডিঅ' এটা কৰোঁ, যিহেতু বাবা থান শৰাই দিবৰ কাৰণে আহিছিলোঁৱেই। এইটো সোমাই যোৱা পোনে পোনে ৰাস্তা হয়, চাইডত এতিয়া বাগান আছে। এয়া চাওক, এখন গেট হয় বাবা থানত সোমাই যোৱা প্ৰথমখন গেট এখন। এয়া চাবচোন, এইফালে গোটেইখিনি বাগান, গোটেই চাৰিওফালে বাগানে বাগান। খুৰাজনীয়ে কল আনিছে, লাগে নেকি সুধিছে। মই কৈছোঁ একেবাৰে ল'মগৈ শৰাই লগত মিলাই পেলাই, ভাগে ভাগে ইমানৰ পৰা লৈ নাযাওঁ আৰু একেলগে শৰাই বস্তু সকলো একেলগে ল'ম। গোটেই বাগানৰ মাজে মাজে থান ভাগ আছে, চাবচোন দেখাম মই, ভিডিঅ'টো চাই যাব। বাবা থান আহিছোঁ, বাবা থান শৰাই এখন দিম বুলি আগবঢ়াই থোৱা আছিলে বহুত দিনৰ পৰা। দেউতা আৰু মই বাবা থানৰ দৃশ্যটো চাব। পিছফালে বাবা থান। চাওক, আমি পালোহি। আমি ভাবিছোঁ বাটতে শৰাই লৈ লওঁ, শৰাইৰ কাৰণে সকলো বস্তু লৈ ল'লোঁ। ধূপ, চাকি, 5 গছ, শৰাইৰ কাৰণে সকলো বস্তু, বুট, মগু, কল, নাৰিকল, যিমান আছে ফল মূল সকলোবিলাক ল'লোঁ। শৰাই গোটেই বস্তুখিনি লৈ আছে। মই অকণমান ভিডিঅ' আকাৰে আপোনালোকক দেখাইছোঁ, ভিতৰতো দেখাম বাৰু, চাই যাব। এইবিলাক সকলো দোকান আছে চাৰিওকাষে, যি বস্তু ল'ব পাৰে ইয়াতে আছে চব সুবিধা। এয়া দেখিছেনে, এয়া ধূপ, তেল, চাকি, গোটেই বাগানৰ মাজতে বাবা থান আছে। বহুত জনপ্ৰিয় নুমলীগড় বাবা থানৰ নাম শুনিছেই চাগে সকলোৱে, আপোনালোকে আহিব। বৰ ধুনীয়া মন্দিৰ, ভাল লাগিব মনটো। শিৱ বাবাৰ থান এয়া দেখিছেনে, ভিতৰৰ ভাগ, পূজাৰীয়ে পূজা কৰি আছে। এয়া আমি চাকি জ্বলাই পেলাই এতিয়া ভিতৰলৈ আহিছোঁ সেৱা কৰিবৰ কাৰণে। এয়া চাৰিওকাষে দেখিছেনে কিমান ধুনীয়া সেউজীয়া গোটেই গছ গছনি, বাগানৰ মাজত মন্দিৰ। এয়া গোটেই দোকান, সেয়া দেখিছেনে, এবাৰ নন্দী বনাই থোৱা আছে। এইফালে সেয়াও মন্দিৰ, চবফালে গোটেই মন্দিৰ সৰু সৰুকৈ। এইফালে মেইন ভাগ এভাগ হয়, ডাঙৰ এভাগ। আৰু গৰুটো দেখিছেনে, ঘূৰি ঘূৰি আহিছে খাবৰ কাৰণে। সি ইয়াতেই থাকে, ক'তো যাব ইচ্ছা নকৰে, এইখিনিতে থাকে, খাবলৈ পাই থাকে যে। বান্দৰো বহুত আছে বাবা থানত, বহুত বান্দৰ, যেনি তেনি বান্দৰেই বান্দৰ। এইবিলাক ওপৰত উঠি থাকে, গছত উঠি থাকে বান্দৰবিলাক, যেনি তেনি আছে। আহিলেনে? বৰ ভাল লাগিল মনটো সেইদিনা গৈ পেলাই, যিহেতু আমি বহুত দিনৰ আগতে শৰাই আগবঢ়াই থোৱা আছিলে। দেউতাই নিমকে দিব পৰা হোৱা নাছিলে, আৰু আগবঢ়াই থোৱা থাকিলে দি থ'ব পাৰিলে ভাল লাগে। যিহেতু হাতী বাবাৰে শিৱৰে গোটেইখিনি হয়, সেইকাৰণে মই দি লওঁ শৰাইভাগ। এইখিনি বাহিৰৰ পৰিৱেশ বাবা থানৰ, চাবচোন বহুত ডাঙৰ এৰিয়া, চাবচোন গোটেই সেউজীয়া গছ গছনিৰ পৰা। এইফালে এইটো কাৰ্যালয়, ইয়াত প্ৰসাদৰ বস্তুবিলাক লোৱা হয়। বান্দৰ দিছেনে দুটা, ওপৰত উঠি আছে, ওকণি চাই আছে দুইটাই। কি ক'ব আৰু, বস্তু একদম থপিয়াই লৈ যাব বিচাৰে। এইফালে অফিচ ৰুম, ইয়াত শৰাই লোৱা হয়। আৰু দেউতাই চুৰিয়া পিন্ধি লৈছে। এইবিলাক চাপৰ আছে নহয় য'তে ত'তে। আমি শৰাই দি আজৰি হ'লোঁ, চাকি জ্বলালোঁ, শৰাই দিলোঁ, দেউতাৰ নামত উৎসৰ্গা কৰিলোঁ শৰাই। দেউতাই যিহেতু আগবঢ়াই থৈছিলে শৰাইখন, মই ঘৰলৈ গ'লে দিম বুলি দেউতাই আশা কৰি আছিলে। মই তেজপুৰৰ পৰা গৈ পেলাই দেউতাৰ লগত বাবা থান আহিলোঁ। ইয়াত দেখিছেনে, বান্দৰ দেখিছেনে, এনেকৈ ৰখি থাকে, বস্তু থপিয়াই লৈ যায়, দেখিছেনে। দুফালে দুটা ৰখি আছে, আৰু দেউতাই সেইকাৰণে কৈছিলে যে তই আহিলে দিম শৰাইখন। দেউতাৰ লগত দুইজনে গৈ শৰাইখন দিলোঁ। বহুত দিনৰ আগতেই শৰাই দিম বুলি আগবঢ়াই থোৱা আছিলে, যিহেতু আমাৰ হাতীয়ে মাজতে ঘৰো ভাঙিছিলে, সেইকাৰণে তেওঁৰ নামতে শৰাইখন আগবঢ়াই থোৱা আছিলে বহুত বছৰৰ আগতেই। এয়া নন্দী দেখিছেনে, এয়া কিমান ধুনীয়াকৈ বনাই থৈ দিছে। এয়া দেখিছেনে, বান্দৰৰ কাৰণে কেনিও যাব নোৱাৰে। এয়া গোটেই চাৰিওকাষে পৰিৱেশটো। এইটো মেইন ৰাস্তা, এইফালে তেজপুৰ যায়, এইফালে ডিমাপুৰ যাবগৈ পাৰি, এইটো চাইডে তেজপুৰ যাবগৈ পাৰি। এয়া এখন গেট হয় বাবা থানৰ, আপোনালোকেও আহিব।
ভিডিঅ'টো কেনেকুৱা পাই জনাব দেই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ আকৌ নাপাহৰিব এনেকৈ নতুন নতুন ভিডিঅ' দি থাকিম আপোনালোকে আশীৰ্বাদ কৰি যাব দেই আজিলৈ বাই বাই নেক্সট আকৌ নতুন ভিডিঅ' এটাৰ সৈতে আপোনালোকক লগ পাম দেই আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাব ভাল পাব আপোনালোকো আহিব দেই বাবা থানলৈ নুমলীগড় গোলাঘাট মোৰ নিজৰ জেগা দেই সকলো আহিব দেই থ্যাংক ইউ সো মাচ